অন্য এটা বিষয় আমি অৱগত কৰাব বিচাৰিছোঁ যে এইবেলি 2024 ইংৰাজী বৰ্ষত যে ষষ্ঠদশ বাৰ্ষিক ভৱেন বৰুৱা সদৌ অসম শিশু নাট প্ৰতিযোগিতা আয়োজন কৰা হ'ব আৰু এই বছৰ প্ৰথমবাৰৰ বাবে আমি শিশু নাট্য দলসমূহৰ বিশেষকৈ উজনি অসমৰ শিশু নাট্য দলসমূহৰ পৰা আমি অভূতপূৰ্ব সঁহাৰি পাইছোঁ। আমি আপোনালোকক জনাব বিচাৰিছোঁ যে অকল উজনি অসমৰ পৰাই 21টা শিশু নাট্য দলে ইতিমধ্যে আমাৰ লগত যোগাযোগ কৰিছে। তাৰ ভিতৰত নলবাৰীৰ পৰা আমাৰ লগত ইতিমধ্যে নলবাৰী জিলাৰ পৰা 15টা শিশু নাট্য দলে আমাৰ লগত ইতিমধ্যে যোগাযোগ কৰিছে, পাণ্ডুলিপিসমূহ জমা দিছে। এতিয়ালৈকে আমি 37খন আমি এতিয়ালৈকে শিশু নাট্য দলৰ লগত আমাৰ যোগাযোগ হৈছে আৰু আমাৰ জুৰি সমিতিয়ে ইতিমধ্যে এটা সিদ্ধান্ত গ্ৰহণ কৰিছে যে আমি এই শিশু নাট্য দলসমূহক বা শিশুসকলক উৎসাহ দিয়াৰ উদ্দেশ্যে আমি কোনো এখন নাটকে বা কোনো এটা নাট্য দলকে আমি বিমুখ নকৰোঁ। আমি গোটেইসমূহ শিশু নাট্য দলকে আমি তেখেতসকলক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ বাবে এই ব্যৱস্থাও গ্ৰহণ কৰিছোঁ। তাৰ লগে লগে আমি বিগত 15টা বছৰে আমাৰ প্ৰতিযোগিতাসমূহ সন্ধিয়া 5 বজা বা 6 বজাতহে আৰম্ভ হয়, কিন্তু এইবাৰ আমি এক সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে আমি প্ৰথম আৰু দ্বিতীয় দিনা আমি এই শিশু নাট প্ৰতিযোগিতা আমি 2 বজাৰ পৰা দুপৰীয়া 2 বজাৰ পৰা আৰম্ভ কৰাৰ এক সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। তাৰ লগে লগে শেষৰ দিনা অৰ্থাৎ 4 ছেপ্টেম্বৰ তাৰিখে আমি ৰাতিপুৱা 10 বজাৰ পৰা নাট প্ৰতিযোগিতা আমি আৰম্ভ কৰিম বুলি ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ, কিয়নো 37টা নাট্য দলক 3 দিনত অংশগ্ৰহণ কৰাৰ বাবে সুযোগ দিয়াটো এক কঠিন কাম আৰু সেয়েহে আমি যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিয়ে তথা ষষ্ঠদশ বাৰ্ষিক ভৱেন বৰুৱা পৰিচালনা সমিতিয়ে লগতে আমাৰ জুৰি সমিতিয়ে আমি মিলিত হৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে আমি দিনৰ ভাগতে প্ৰতিযোগিতাসমূহ আৰম্ভ কৰিম আৰু যিমান পাৰোঁ আমি নিয়াৰিকৈ এই প্ৰতিযোগিতাখন চলাই নিয়াৰ বাবে আপোনালোকৰ জৰিয়তে সমূহ নলবাৰীবাসী তথা সমূহ অসমবাসীৰে আমি সহায় সহযোগিতা কামনা কৰিছোঁ। আপোনালোক সকলোৱে জ্ঞাত যে যোৱা 16টা বছৰে ভৱেন বৰুৱাৰ স্মৃতিত অসম যুৱ ছাত্ৰ পৰিষদৰ আমি যিটো নাট প্ৰতিযোগিতা শিশু নাট প্ৰতিযোগিতা কৰি আহিছোঁ, সেই প্ৰতিযোগিতাটি সফলতাৰে ইমান বছৰে কৰি আহিছোঁ আৰু এই বছৰো আমি এক দীঘলীয়া আৰু ব্যতিক্ৰমধৰ্মী কিছু পৰিকল্পনা লৈছোঁ আৰু আমি আনন্দিত যে আজি এই সংবাদমেলতে আমি আমাৰ ভৱেন বৰুৱা যি বঁটা সেই বঁটাটি ঘোষণা কৰিম। লগতে নলবাৰীৰ সাংস্কৃতিক জগতৰ সৈতে জড়িত এগৰাকী প্ৰতিভা ব্যক্তিক জীৱনজোৰা সাধনা বঁটা আমি দিম বুলি ঘোষণা কৰিম। গতিকে এই গোটেইখিনি কথা অসমৰ সমগ্ৰ ৰাইজে যাতে জানে, সেইখিনি জানিবৰ কাৰণে আমি আশা কৰিছোঁ যে আপোনালোকে আমাক এই ক্ষেত্ৰত সহযোগ কৰিব। আৰু আচলতে এটা দৰকাৰী কথা কি যে অসমত MSR যি নাট্য চৰ্চা, সেই চৰ্চা বিভিন্ন অসুবিধাৰ মাজত চলি থাকে, তাৰ মাজতে একেধাৰে এটা প্ৰতিযোগিতাক ৰাখি থোৱাটো কৰি থকাটো ইমান সহজ সাধ্য নহয়। তাতে আৰু এটা অসুবিধাজনক কথা থাকে যে শিশু নাটৰ ক্ষেত্ৰত বিভিন্ন আমাৰ প্ৰতিবন্ধকতা থাকে, বিভিন্ন প্ৰত্যাহ্বান থাকে। এনেই সাধাৰণ নাটকৰ ক্ষেত্ৰত থকা প্ৰত্যাহ্বানতকৈ এই ধৰণৰ প্ৰত্যাহ্বানবিলাক অকণমান বেছি। তাৰপিছতো যুৱ ছাত্ৰ পৰিষদে এনেকুৱা ধৰণৰ কাম এটা একেৰাহে কৰি থকাটো আচলতে বহুত ডাঙৰ কথা। আৰু আপোনালোকে জানি আনন্দিত হ'ব যে আমি এই প্ৰতিযোগিতাত যিসকল বিচাৰক, সেই বিচাৰকৰ যি নিৰপেক্ষ বিচাৰ সেই বিচাৰ ৰাখিবলৈ আমি প্ৰতি বছৰে NSD এগৰাকী স্নাতকক, তিনিগৰাকী স্নাতকক আমি নিমন্ত্ৰণ জনাওঁ বিচাৰক হিচাপে। তেওঁলোকে মানে সুন্দৰকৈ নিখুঁতভাৱে বিচাৰ কৰে আৰু কোনো বছৰে কোনো ধৰণে তেনেকুৱা ধৰণৰ অভিযোগ বা পোৱা নাই। আৰু সেইকাৰণে নেকি বা অন্য কাৰণতে নহওক, আপোনালোকে জানি আনন্দিত হ'ব যে এই বছৰ আমি অভিলেখ সংখ্যক নাটক আমি পাইছোঁ। কিন্তু তাৰ মাজৰ পৰা আমাৰ নিৰ্বাচন, কাৰণ আমাৰ 3 দিন মাত্ৰ হ'ব, 3 দিনৰ নিৰ্দিষ্ট সময়সীমা থাকে। গতিকে সেই সময়সীমাৰ মাজত কৰিবলৈ আমাৰ কিছু অসুবিধা হ'লেও আমি আনন্দিত যে নলবাৰী নহয়, সমগ্ৰ অসমৰ, বিশেষকৈ নলবাৰীত বাহিৰৰ পৰা আমি বেছিকৈ আমি তেওঁলোকৰ পৰা নাটক পাইছোঁ। তেওঁলোকে যোগদান কৰিবলৈ আমালৈ পাণ্ডুলিপি ইতিমধ্যেই পঠিয়াই দিছে। এয়া আমাৰ কাৰণে এটা আনন্দৰ কথা, এইকাৰণে যে সমগ্ৰ অসমতে আচলতে ভৱেন বৰুৱাৰ যি নাট প্ৰতিযোগিতা, সেই নাট প্ৰতিযোগিতাৰ যি স্বকীয়তা, সেই স্বকীয়তা ইতিমধ্যে প্ৰসাৰ হৈছে আৰু আমি আশা কৰিম যে আপোনালোকৰ সকলোৰে সহযোগত আমি এইবাৰৰ প্ৰতিযোগিতাতেও আমি সুন্দৰকৈ চলাই নিব পাৰিম বুলি আমি আশা কৰিছোঁ।
গোস্বামী ছাৰে ইতিমধ্যে আপোনালোকক বিষয়টো অৱগত কৰিছে। তাৰ লগে লগে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নলবাৰী জিলা সমিতিয়ে 2009 চনৰ পৰা ভৱেন বৰুৱা সদৌ অংকনাট প্ৰতিযোগিতাৰ লগত সংগতি ৰাখি ভৱেন বৰুৱা বঁটা আৰু যোৱাটো বৰ্ষৰ পৰা আমি নলবাৰীৰ সাংস্কৃতিক জগতখনৰ লগত জড়িত এজন পুৰণা ব্যক্তিক জীৱনজোৰা সাধনা বঁটা দি আহিছোঁ। এইবাৰ 2024 বৰ্ষৰ বাবে আমি ভৱেন বৰুৱা যি বঁটা, এই বঁটা আমি এইবাৰ প্ৰদান কৰিব লৈছোঁ। আমি আমাৰ যি জুৰি কমিটিয়ে ইতিমধ্যে মনোনীত কৰিছে অসমৰ ভ্ৰাম্যমান নাট্য জগতৰ লগত জড়িত হোৱা প্ৰথমগৰাকী অভিনেত্ৰী আৰু বৰ্তমানো আজিৰ তাৰিখলৈকে বোলছবিৰ লগতে বিভিন্ন অসমীয়া যি ধাৰাবাহিক আছে, ধাৰাবাহিকত দুৰ্দান্ত অভিনয়েৰে অসমৰ যি বোলছবি জগত বা সাংস্কৃতিক জগতখনক লৈ এক অভূতপূৰ্ব এক বৰঙণি আগবঢ়াই গৈ আছে। তেনেকুৱা এজন বলিষ্ঠ অভিনেত্ৰী ৰীণা বৰালৈ আমি এইবাৰ 2024 বৰ্ষৰ ভৱেন বৰুৱা বঁটা প্ৰদান কৰাৰ কাৰণে আমি ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু 3 ছেপ্টেম্বৰ 2024 তাৰিখে আমি এই বঁটাটি নলবাৰী নাট্য মন্দিৰ প্ৰাংগণত এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত আৰু এক সাংস্কৃতিক শোভাযাত্ৰাৰে আমি ৰীণা বৰা ডাঙৰীয়ালৈ এই বঁটা আমি ভৱেন বৰুৱা বঁটা প্ৰদান কৰিম। আৰু ইয়াৰ লগে লগে আমি যোৱাটো বৰ্ষৰ পৰা যি জীৱনজোৰা সাধনা বঁটা, এই বঁটাটো আমি এইবাৰ নলবাৰীৰ সাংস্কৃতিক জগতখনৰ লগত জড়িত তথা অসমৰ কৌতুক যি কৌতুকৰ মাজেৰে সমগ্ৰ অসমবাসীক হওৱাই আহিছে বা এক যি ধৰণৰ তেখেতৰ কৌতুকৰ লগত জড়িত হৈ এজন প্ৰবীণ কৌতুক অভিনেতা শিল্পী নলবাৰীৰ সুসন্তান ফজল আলী দেৱলৈ আমি এইবাৰৰ জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰিবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ইয়াৰ লগে লগে আমি ভৱেন বৰুৱা বঁটাত আমি প্ৰদান কৰি আহিছোঁ যে ভৱেন বৰুৱা বঁটাত নগদ 15,000 টকা থাকিব। তাৰ লগত আমাৰ গামোচা, জাপি, চেলেং, মানপত্ৰ, শৰাই, স্মাৰক এইখিনি আমাৰ ভৱেন বৰুৱা বঁটাত থাকিব। আৰু জীৱনজোৰা সাধনা বঁটাত থাকিব আপোনাৰ ইয়াত আমি মাননি হিচাপে জীৱনজোৰা সাধনা বঁটাত মাননি হিচাপে আমি একো দিয়া নাই, কিন্তু তাত আমাৰ গামোচা, চাপি, জাপি, চেলেং চাদৰ, মানপত্ৰ, শৰাই, স্মাৰক এইখিনি ইয়াত জীৱনজোৰা সাধনা বঁটাটোত থাকিব। আৰু আমি আশা ৰাখিছোঁ এই গোটেই নাট প্ৰতিযোগিতাৰ যি তিনিটা দিনৰ 2, 3, 4 ছেপ্টেম্বৰত 3টা দিনৰ কাৰ্যসূচীত আপোনালোকৰ আজি যি ধৰণে আমাক সহযোগ আগবঢ়াইছে, এই 3টা দিনতো আপোনালোকৰ এই যোগাত্মক সঁহাৰি আৰু আপোনালোকৰ যি প্ৰচাৰ মাধ্যম, এই প্ৰচাৰ মাধ্যমৰে জৰিয়তে এই নাটখনক এক সফলভাৱে উদযাপন কৰাত আপোনালোকে সহায় কৰিব বুলি আপোনালোকৰ পৰা আমি আশা ৰাখিছোঁ। আৰু প্ৰতিটো 3টা দিনত আপোনালোকে উপস্থিত থাকি আমাক উৎসাহ আৰু সাহস দিব বুলি আমি আশা ৰাখিছোঁ। আৰু